মই এই মুহূৰ্তত বঙাইগাঁৱৰ নতুনপাৰাৰ দুৰ্গা মন্দিৰত আছোঁ আৰু যেহেতু স্থায়ী মন্দিৰ আজি পঞ্চমী পূজা ইতিমধ্যে ভিতৰত চলি আছে আৰু বাহিৰৰ দৃশ্য মই দেখুৱাইছোঁ বাহিৰৰ এই পূজা মণ্ডপটো মই দেখুৱাই ল'বলৈ যত্ন কৰিম এই মুহূৰ্তত ৰাম মন্দিৰৰ আৰ্হিৰে তেওঁলোকে এই পূজা মণ্ডপ এই স্থায়ী যি দুৰ্গা মন্দিৰ তাৰ বাহিৰত এনেধৰণে ৰাম মন্দিৰৰ আৰ্হিৰে তেওঁলোকে পূজা মণ্ডপ সাজি উলিয়াইছে আৰু যেহেতু বিগত দিনকেইটাত নেৰানেপেৰা বৰষুণ আছিলে যোৱাকালিহে বতৰ কিছু ফৰকাৰ হৈছে আজি ৰাতিপুৱাৰ ভাগতো বৰষুণ দিছিলে যাৰ বাবে মণ্ডপ সাজি উলিওৱাত তেওঁলোকৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিলে বঙাইগাঁৱৰ পূজাসমূহ প্ৰত্যেক বছৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে আৰু এইবেলিও এই ৰাম মন্দিৰৰ আৰ্হিৰে নিৰ্মাণ কৰা এই পূজা মণ্ডপে নিশ্চয় দৃষ্টি আকৰ্ষণ কৰিব ৰাইজৰ কেনে পূজাৰ আয়োজন ভালে চলিছে মই আজি সম্প্ৰীতি ক্লাব আৰু সম্প্ৰীতি মহিলা সংঘৰ পৰা সমস্ত বঙাইগাঁওবাসীক সাদৰীয় শুভেচ্ছা জনাইছোঁ আজি বহুত ভাল লাগিছে আজি আমাৰ ইয়াত মহাপঞ্চমী হৈ আছে পূজা আৰু তৃতীয়াত আমাৰ ঠাকুৰ আনিছে ইয়াতে বহুত ফূৰ্তিকে আমালোকে ভালকৈ ঠাকুৰ লৈ আহিছোঁ যিহেতু স্থাপিত মন্দিৰ হয় সেইকাৰণে কালি ষষ্ঠী কালি আমি কালি আমি এটা অনুষ্ঠান ৰাখিছোঁ ইয়াতে ষষ্ঠীৰ উপলক্ষে ইয়াতে মানে সমগ্ৰ কালচাৰেল প্ৰগ্ৰাম ৰাখিছোঁ সকল বঙাইগাঁওবাসীৰ কাৰণে আমন্ত্ৰণ ৰাখিলোঁ জনাইছোঁ যে সবে আহি ইয়াতে পূজা চাব আজি যেহেতু পঞ্চমী পূজা চলি আছে ৰাম মন্দিৰৰ আৰ্হিৰে নিৰ্মাণ কৰা এই পূজা মণ্ডপ মই বাহিৰৰ পৰিৱেশ দেখুৱাইছোঁ ভিতৰৰ কিছু পৰিৱেশ দেখুৱাই ল'বলৈ যত্ন কৰিম যিহেতু স্থায়ী মন্দিৰ পঞ্চমী পূজা আজি আৰম্ভ হৈছে আৰু চলি আছে এই মুহূৰ্তত আৰু বাহিৰৰ পৰিৱেশ যেনেধৰণে দেখিলে এই পৰিৱেশ চাবলৈ সন্ধিয়াৰ ভাগত যেতিয়া আলোকসজ্জাৰে সজ্জিত হৈ উঠিব এই পূজা মণ্ডপ লোকে লোকাৰণ্য হয় প্ৰত্যেক বছৰে বঙাইগাঁৱৰ পূজা মণ্ডপসমূহত আৰু পৰহিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আহি বঙাইগাঁও পূজাত অংশগ্ৰহণ কৰাৰ কথা আৰু গতিকে পূজাৰ যিসমূহ আকৰ্ষণীয় পূজা মণ্ডপ কোনখন পূজা মণ্ডপত মুখ্যমন্ত্ৰীগৰাকী আহে সেয়া এই মুহূৰ্তলৈকে নিশ্চিত হোৱা নাই কিন্তু অধিকাংশ পূজা মণ্ডপেই কিন্তু দৃষ্টি কাঢ়িব যে ৰাইজৰ সেই কথা কিন্তু এক কথা নিশ্চিত